আমাৰ হৃদয় যন্ত্ৰত বা আমাৰ হৃদয়ত যিসকলৰ বিন্ধা আছে, ছেদ আছে, বা আমাৰ শিশুসকলৰ 12 বছৰৰ তলৰ 14 বছৰৰ তলৰ শিশুসকলৰ যাৰ হৃদয় ৰোগত যোনে আক্ৰান্ত হৈ আছে, তেওঁলোকক আমি এই কেম্পবিলাকৰ মাজেদি চিনাক্ত কৰিম। ইয়াক CHD বুলিও কয় মেডিকেল টাৰ্মছত। যাক অপাৰেশ্যনৰ প্ৰয়োজন হ'ব, তেওঁলোকক আমি বেংগলোৰ, বোম্বে, গুৱাহাটী বেমাৰৰ ষ্টেটাছ অনুসৰি বিভিন্ন জাগাত গৈ আমি অপাৰেশ্যন কৰাই লৈ আহিম। বৰ্তমানলৈকে আমি 11,000 শিশুক অপাৰেশ্যন কৰাইছো। 11,000, 11,000 শিশু। বেপাৰে পত্ৰ এইবোৰ কথা নিলিখে, সাংবাদিকসকলে এইবিলাক কথা লিখি বেয়া পায়। 11,000 শিশুক অসম চৰকাৰে হৃদয় ৰোগৰ অস্ত্ৰোপচাৰ বিনামূলীয়াকৈ কৰি দিছে। এতিয়া আমি 1 ছেপ্টেম্বৰৰ পৰা আৰু এটা মেডিকেল কেম্প কৰিম। অহা 1 ছেপ্টেম্বৰৰ পৰা অসমৰ 13খন মেডিকেল কলেজতে এটা বিশেষ মেডিকেল কেম্প অনুষ্ঠিত হ'ব।